নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ষ্টুডিঅত মই পৰিমিতা আৰু লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম আজি যেহেতুকে 7 অক্টোবৰ আৰু সোমবাৰ আজি প্ৰথমে হাতত তুলি লবলৈ চেষ্টা কৰিছো দৈনিক অসম বাতৰি কাকতখন দৈনিক অসম বাতৰি কাকতখনত কি খবৰে শিৰোনামত স্থান পাইছে সেয়া চাবলৈ চেষ্টা কৰিম প্ৰথমে এটা উদ্বেগজনক খবৰ তেওঁলোকে ৰেড ৰিভাৰ সহ তেওঁলোকে প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰ গুজৰাট কেৰালা সহ বিভিন্ন ৰাজ্যলৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ অবাধ গতি ৰোহিংগিয়াৰ কৰিডৰত পৰিণত পূৰ্বোত্তৰ ভাৰতীয় এজেন্টে সাজু কৰি দিয়ে ভুৱা নথিপত্ৰ অসম আৰক্ষী আৰু আৰপিএফৰ জালত পৰিছে 18 দালাল সহ 382 জন এটা অতি উদ্বেগজনক খবৰ চিন্তাজনক খবৰ বাংলাদেশত এতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হ'ল আৰু বাংলাদেশত কেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পাছৰে পৰা এনে ধৰণৰ খবৰসমূহে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে আৰু লগতে ৰাজ্যবাসীৰ বাবে এটা চিন্তনীয় কাৰক হৈ পৰিছে বা ভাৰতবাসীৰ বাবে চিন্তনীয় কাৰক হৈ পৰিছে জৈশ-ই মহম্মদৰ সম্পৰ্কত দিল্লীলৈ নিলে ন্যায় গ্ৰেপ্তাৰ কৰা আয়ুবিক জৈশ-ই মহম্মদৰ সম্পৰ্ক থকাৰ অভিযোগত আমাৰ ৰাজ্যৰ লগতে দেশৰ কেইবাটাও স্থানত তালাচী চলাইছিলে বা ন্যায় তদন্ত চলাইছিলে আৰু তাৰ পাছতে আমাৰ ৰাজ্যৰ এটা প্ৰান্তত হয়তো গোৱালপাৰাৰ পৰা তেওঁ গ্ৰেপ্তাৰ কৰিছিলে জৈশ-ই মহম্মদৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আৰু অৱশেষত ন্যায় তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁক দিল্লীলৈ লৈ গৈছে আৰু নাম তেওঁৰ হৈছে শেখ সুলতান সালাহউদ্দিন আয়ুবী অৰ্থাৎ আয়ুবী নামৰ এইগৰাকী ব্যক্তি তাৰ পাছতে কংগ্ৰেছক উভতি ধৰিলে ডক্টৰ শৰ্মাই আৰ্থিক সংকটৰ সংজ্ঞা বুজাই দিয়ক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত যি বিত্তীয় সংকট চলি থকাৰ বাবে বিভিন্ন ধৰণৰ তেওঁলোকে খবৰ ওলাইছিলে যে ৰাজ্যত বিত্তীয় সংকট চলি থকাৰ বাবে বিভিন্ন ধৰণৰ বিভাগসমূহত পুঁজি যি তেওঁলোকে উন্নয়নৰ বাবে পুঁজি মুকলি কৰি দিছিলে আৰু সেই যিসমূহ ব্যৱহৃত নোহোৱা যিসমূহ ধন যিসমূহ খৰচ নাই হোৱা যিসমূহ বিভাগে একাউণ্টসমূহত ছেভ হৈ আছিলে সেই বিভাগৰ ধনসমূহ উভতাই ৰাজকোষলৈ যি বিচাৰিছিলে সেই সন্দৰ্ভত যি খবৰ প্ৰকাশ হৈছিলে তাৰ পাছত কংগ্ৰেছে তুমুল সমালোচনা কৰিছিল আৰু তাৰ পাছত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীক উভতি ধৰিছে ডক্টৰ শৰ্মাই আৰু আৰ্থিক সংকটৰ সংজ্ঞা বুজাই দিয়ক বুলি কৈছে ৰাজ্যত নাই বিত্তীয় সংকট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কালিৰ দিনটোত এটা মন্তব্য তাৰ পাছত গেট ভাঙি ঘেৰাও উপাচাৰ্যৰ বাসভৱন দুটাকৈ ছাত্ৰাবাস বন্ধ কৰাক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অতি ডাঙৰ খবৰ যে গেট ভাঙি ঘেৰাও কৰিছে তেওঁলোকে উপাচাৰ্যৰ বাসভৱন কোনে কৰিছে ছাত্ৰসকলে বুলি কৰা বুলি জানিব পৰা গৈছে আৰু দুটাকৈ ছাত্ৰাবাসত বন্ধ কৰি দিয়াক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ নাৰী শিক্ষা সাৰ্বজনীন নোহোৱা পৰ্যন্ত সমাজ এখন আগবাঢ়িব নোৱাৰে আৰু এই মন্তব্য কৰিছিল কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সন্দৰ্ভত তেওঁলোকে খবৰ যুগুতাইছে আনহাতে 10 কোটি ব্যয় কৰি নিযুত মইনাৰ সভা বেংক ড্ৰাফটৰ কমিছনৰ বাবে বেংকক দিব লগা হ'ল 35 লাখ নিযুত মইনা আঁচনিৰ পুনৰ এটা খবৰ বিষয়া কৰ্মচাৰীক এলাগী কৰি বিজেপি নেতা পালি নেতাক দায়িত্ব ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীক অন্তৰ্ভুক্ত নকৰাত ক্ষোভ এয়াও মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান প্ৰদানৰ অনুষ্ঠানৰ মুখ্য অতিথিৰ দায়িত্ব যিহেতুকে ৰাজ্য চৰকাৰে বিজেপিৰ নেতা পালি নেতাকো দিছে সেই সন্দৰ্ভত এটা খবৰ যুগুতাইছে তেওঁলোকে মেঘালয়ৰ ঢলে বিভীষিকা সৃষ্টি কৰিছে মাটিয়াৰ নন্দেশ্বৰ বামুণপাৰাত নন্দেশ্বৰ দৰংগিৰি পকিপথ ছিগিল শতাধিক পৰিয়াল জলবন্দী আৰক্ষী SDRFৰ উদ্ধাৰ অভিযান আনহাতে বতৰৰ বিধি পথালিৰ মাজতো ৰাজ্যত দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি বিশ্বখ্যাত হোটেল বৌদ্ধ মন্দিৰ ইন্দ্ৰপ্ৰস্থৰ আৰ্হিত পূজা মণ্ডপ মহানগৰীত নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা তিতাতে নিহত 3 জন আৰু গুৰুতৰভাৱে আহত 2 জন পুৰাতত্ত্ব জৰীপ বিভাগৰ অনাদৰ অৱহেলা উৱলি গৈছে শিঙৰি প্ৰত্নতাত্ত্বিক ক্ষেত্ৰৰ ঐতিহাসিক সমল নিশ্চিহ্ন হোৱাৰ পথত শিঙৰি পাহাৰৰ ঐতিহ্যস্থলী আমাৰ অসম এবাৰ হাতত তুলি ল'ব বিচাৰিছো আমাৰ অসমত কি আছে খবৰ চাবলৈ চেষ্টা কৰিম আলোকচিত্ৰ সহিত এটা খবৰ নিযুত মইনা গ্ৰহণ কৰি হাজাৰ ছাত্ৰী মুখ্যমন্ত্ৰীৰ উপস্থিতিত এয়া গুৱাহাটী খানাপাৰাৰ এটা
এক আলোকচিত্ৰ চৰকাৰৰ আৰ্থিক সংকট কংগ্ৰেছ বিৰোধীৰ সৃষ্টি দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰমহা দি আছো ফ্লাইঅভাৰ বনাইছো বিত্তীয় সংকট ক'ত স্নাতক নোহোৱালৈ যাতে বিয়াত নবহে মুখ্যমন্ত্ৰীৰ মন্তব্য 1.6 লাখ ছাত্ৰীক নিযুত মইনা প্ৰদান আৰু সেই অনুষ্ঠানতে এই মন্তব্য ইজৰাইলৰ ক্ষেপণাস্ত্ৰৰ আঘাতত বিধ্বস্ত বেইৰুট মধ্যপ্ৰাচ্যত যুদ্ধৰ এবছৰ ভাৰতলৈ অহনি সংকেত বিজেপিৰ সংগ ত্যাগ কৰিলেহে ইউপিপিএলৰ মিত্ৰতা হ'ব হাগ্ৰামা মহিলাৰ মন্তব্য এয়া সেই সন্দৰ্ভত খবৰ মহানগৰী দুৰ্ঘটনাৰ ৰূপেৰে পৰিকল্পিত হত্যাৰ অভিযোগ মহানগৰীত দিনক দিনে অপৰাধজনিত ঘটনাৰ সংখ্যা বৃদ্ধি হৈছে বিভিন্ন ধৰণৰ কায়দাৰে বিভিন্ন জনৰ লগত নানান ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰিছে দুৰ্বৃত্তই কিন্তু স্মাৰ্ট আৰক্ষী ক'ত এতিয়া সেয়া প্ৰশ্ন জনসাধাৰণৰ মনত নৱমীলৈকে বৰষুণ হেমেকাব পূজা আনহাতে অসম তৃণমূলত আমদানিকৃত সভাপতি মলয় ঘটকৰ এটা মন্তব্য ক্ষমা কৰিব অসম তৃণমূলত আমদানিকৃত সভাপতি এই ক্ষেত্ৰত তেওঁলোকে এটা খবৰ যুগুতাইছে অৰ্থাৎ পশ্চিম বংগৰ শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছৰ অসমৰ ৰাজ্যিক কমিটি এতিয়াৰ পৰা পৰিচালনা কৰিব আমদানিকৃত নেতাই এই কথা এই সন্দৰ্ভত তেওঁলোকে এটা খবৰ উল্লেখ কৰিছে আনহাতে জাতিৰ সৰ্বাংগীন বিকাশে আছিল হৰেন্দ্ৰ নাথ বৰুৱাৰ লক্ষ্য ডক্টৰ হিৰেণ গোহাঁইৰ এক মন্তব্য তেওঁলোকে এক অনুষ্ঠানতে মন্তব্য কৰিছে সেয়া খবৰ নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা NRLৰ অভিযন্তাসহ নিহত 3 দেৱজিৎ বৰদলৈ বিৰিঞ্চি বৰা পাৰ্থ প্ৰতিম বাংথাই সোণাৰীৰ দেৱজিৎ হাজৰিকাৰ মৃত্যু তদন্তত গাফিলতি আৰক্ষী আদালতত জমা নিদিলে ছুইচাইড নোটটো কিয় জমা নিদিলে প্ৰশ্ন উত্থাপন হৈছে আৰু এতিয়া আৰক্ষীয়ে জমা নিদিয়াৰ অভিযোগ যেহেতুকে উত্থাপন হৈছে আনহাতে জলজীৱন দুৰ্নীতিৰ CBI তদন্ত দাবী JJMৰ অৰ্থ ব্যাখ্যা ভূপেন বৰাৰ ঠিকাভিত্তিক চিকিৎসাকৰ্মীৰ ভিৰ গুৱাহাটী মেডিকেলত আনহাতে জৈশ ই মহম্মদৰ সৈতে সংযোগ দিল্লীলৈ নিয়া হ'ল গোৱালপাৰাৰ মাদ্ৰাছাৰ সুলতানক ধুবুৰীত ABVP NSUIৰ মাৰপিট ঘনে ঘনে ছাত্ৰ সংঘৰ্ষ শিক্ষানুষ্ঠানৰ চৌহদ ৰক্তাক্ত অসমীয়া প্ৰতিদিন হাতত তুলি লৈছে অসমীয়া প্ৰতিদিনত ৰেড ৰিভাৰ্ছত এটা অতি গুৰুত্বপূৰ্ণ খবৰ তেওঁলোকে লিখিছে বা প্ৰকাশ কৰিছে হেয়া হৈছে দিল্লী ADR পৰীক্ষা মুখ্যমন্ত্ৰীৰ ঘোষণা OMR সিট উত্তৰ উপলব্ধ হ'ব ইন্টাৰনেটত হেয়া তেওঁলোকে এটা খবৰ লিখাৰ উপৰিও এটা উদ্বেগজনক খবৰ আমি কৈছিলো ৰেড ৰিভাৰ্ছত ইয়াতে লিখিছে আৰক্ষীৰ হতাহতি কেইবাজনো আহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এটা যি পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে এই ঘটনা এইভাবে উদ্বেগজনক বুলি কোৱা হৈছে যিহেতুকে এই এনে ধৰণৰ খবৰসমূহ এটা প্ৰশ্ন উত্থাপন কৰিছে পথভ্ৰষ্টতা এই শব্দটোৱে আমাৰ ৰাজ্যত বা আমাৰ সমাজখনত গোটেই সমগ্ৰ সমাজখনতে অধিকভাৱে গ্ৰাস কৰিছে নেকি এইভাবে কোৱা হৈছে কাৰণ বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে বা বৰ্তমান সময়ছোৱালৈকে দেখিবলৈ পোৱা গৈছে নৱপ্ৰজন্মই বিভিন্ন ধৰণৰ এনে কিছু গৰিহণামূলক কাৰ্য কৰিছে যাৰ বাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলে প্ৰশ্ন কৰিছে যে কোন দিশে ধাৱমান হৈছে আজিৰ যুৱ সমাজ পথভ্ৰষ্টতাই এতিয়া সমাজখনত অধিকভাৱে নৱপ্ৰজন্মক এই বিষাক্ত এই শব্দটোৰ মাজত নৱপ্ৰজন্ম এনেধৰণে বিষাক্ত এই পৰিৱেশৰ মাজত পথভ্ৰষ্টতাৰ মাজত সোমাই পৰিছে নেকি এনে প্ৰশ্ন উত্থাপন হৈছে পথভ্ৰষ্টতাৰ দিশে গতি কৰিছে নেকি এতিয়া এনে যদি হয় তেন্তে আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক আজিৰ যুৱ সমাজ কাইলৈ দেশৰ বা সমাজৰ ধৰণীস্বৰূপ এই সমূহ হয়তো সমাজখনৰ প্ৰতিফলিত হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব আনহাতে নিশা এপৰলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পঞ্জীয়কৰ ঘৰ ঘেৰাও এই খবৰটোৰ মাজৰে এটা খবৰ দুটাকৈ ছাত্ৰাবাস বন্ধৰ তুগলকি সিদ্ধান্তৰ বিৰুদ্ধে সহস্ৰাধিক শিক্ষাৰ্থীৰ প্ৰতিবাদ আনহাতে প্ৰতিদিন গোষ্ঠীৰ কনক্লেভৰ এটা অনুষ্ঠানৰ খবৰ তেওঁলোকে উল্লেখ কৰিছে আৰু এয়া আছিল অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ সংবাদ শিৰোনাম প্ৰিয় দৰ্শকসকল এয়া আছিল আজিৰ দিনটোৰ আটাইকেইখন ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকতৰ সংবাদ শিৰোনাম পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কিষাণ নিউজ ধন্যবাদ